ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। হেল্ল' হাই, মই পূৰবী। কুহুমীয়া গৰম পানী এগিলাচ খাই ধুনীয়াকৈ ভাতকেইটা বহাই দিলোঁ। ৰাতিপুৱাই ভাতকেইটা খাই একদম বহি গৈছোঁ। পিছে কিহত বহি গৈছোঁ? দেখিছেই নহয় মই কিহত বহি গৈছোঁ। এইখিনিতে এটা কথা কওঁ। মোৰ মানে এটা মেকআপৰ প্ৰডাক্ট লগাই একেবাৰে তল গুৰি পাইছেগৈ। তাৰে মেৰামতি কৰি আছোঁ। এটা খালী বয়ামত ধুনীয়াকৈ মেকআপখিনি মই এনেকৈ ভৰাই লৈছোঁ। 1 2 3 টানা! লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। প্ৰডাক্টটো কিহত ভৰাই লৈছোঁ ক'বলৈ থাকিল নহয়। মানে মোৰ লিপ বামটো লগাই শেষ হৈছিলে আৰু এই খালী বটলটো মই পেলাই নিদি থৈ দিছোঁ। কাৰণ কিবা এটা কামত ব্যৱহাৰ কৰিব পাৰিম, কিন্তু কামত ব্যৱহাৰেই হৈ গ'ল। পিছে ধুনীয়াকৈ খালী টেমাটোৰ মেকআপৰ যিখিনি প্ৰডাক্ট বাচি আছিলে সেইখিনি ধুনীয়াকৈ ভৰাই ল'লোঁ। মেকআপটোও লেতেৰা নহ'ল আৰু খালী টেমাটোও পেলনি নগ'ল। এক গুলিত 2 চিকাৰ। মেকআপ কৰিলোঁ হয়, কিন্তু এতিয়া ৰিমুভ কৰাটোহে বহুত ডাঙৰ কথা। মই কিন্তু আপোনালোকক ট্ৰিক এটা ক'ম বাৰু। ট্ৰিকটো হৈছে যে প্ৰথমতে যিকোনো অইল ল'ব। মই বাৰু নাৰিকল তেলেই লওঁ। প্ৰথমতে মুখখনত ধুনীয়াকৈ লগাব আৰু চকুৰ গুৰিত যেনেকৈ আমি কাজল, মাস্কাৰা লগাওঁ, পিছত ধুই দিলে ক'লা ক'লা হৈ থাকে নহয়। এইটো ট্ৰিক যদি ইউজ কৰে অলপো ক'লা নহয়, ধুনীয়াকৈ গোটেইবোৰ গুচি যাব। বাৰু যোনখিনিত বেছি ক'লা হৈ আছে বা চকুৰ গুৰিখিনিত আমি মাস্কাৰা লগাওঁ, কাজল লগাওঁ, সেইখিনি ঠাই ধুনীয়াকৈ ঘঁহিব আৰু ঘঁহোতে চাব যদি ৱাটাৰপ্ৰুফ মাস্কাৰা লগাইছে তেনেহ'লে সৰু সৰু ক'লা টুকুৰাবোৰ নিজেই এৰি আহিব আৰু কপাহ এটুকুৰা দি ধুনীয়াকৈ মচি দিব। তাৰপিছত যিকোনো ফেচ ক্লিনজিং ৱাটাৰ ল'ব। মই গাৰ্নিয়াৰ ফেচ ক্লিনজিং ৱাটাৰ লৈছোঁ আৰু সেইটোৱেদি ধুনীয়াকৈ মোহাৰি মুচি দিছোঁ। আৰু চাব মুখখন ধুনীয়াকৈ চাফা হৈ যাব আৰু চকুটো যে ক'লা ক'লা হৈ থাকে কাজল, মাস্কাৰা এইবোৰ লগালে নোহোৱা হৈ যাব। তেনেকৈ ধুনীয়াকৈ ৰিমুভ হৈ যাব। কিন্তু এটা ভুল নকৰিব, মেকআপ কৰাৰ পিছত ডাইৰেক্ট ফেচ ৱাছ কৰি নিদিব। তেনেকৈ যদি ফেচ ৱাছ কৰি দিয়ে নহয়, মানে ক'লা দাগবোৰ যায়, অলপ দেৰি লাগে আৰু টান হয়। যদি এনেকৈ ধুৱে সোনকালে যায়। মুখখন ধুই আহি মইশ্চাৰাইজাৰ অকণমান লগাই লৈছোঁ। তাৰপিছত ধুনীয়াকৈ লগাই ল'ম অকণমান লিপ বাম। তেনেকুৱাতে আণ্টিয়ে বাহিৰৰ পৰা মাত লগালে, মানে মোলৈ কঁঠাল আনিছে, কঁঠাল দিবলৈ আহিছে। মই ভালেই পালোঁ আৰু। পিছে বছৰৰ ফাৰ্ষ্ট কঁঠাল খাইছোঁ মই। ঘৰত গ'লে খাবলৈ পাম বাৰু, কিন্তু এইটো প্ৰথম আৰু সেইকাৰণে ক'লোঁ। ধুনীয়াকৈ ভিডিঅ' বনায়ো হৈ গ'ল। যদি মোৰ ভিডিঅ'কেইটা চাবলৈ বিচাৰিছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। আৰু যদি ইউটিউবত চাই তেনেহ'লে মোৰ এটা ইউটিউব চেনেল আছে পূৰবী মেধি বুলি, তাত আপোনালোকে গৈও চাবলৈ পাৰে। আৰু চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটাও কৰি দিব, কাৰণ মই ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ ৰাইজ। বাৰু ইভিনিং অকণমান শুই দিলোঁ আৰু মোৰ বিচনাখন লগতে ৰুমটোও ধুনীয়াকৈ চাফা কৰি ল'লোঁ বুলিহে কৈছোঁ, কিন্তু কাপোৰ চাপোৰ য'তে ত'তে পৰি আছে। আকৌ নাভাবিব এই কি চাফা কৰিছে, চাফাচোন হোৱাই নাই, কাপোৰ চাপোৰবোৰ য'তে ত'তে পৰি আছে। মোৰ কি হয় নাজানো, প্ৰথমতে মই যেতিয়া ৰুমলৈ থাকিবলৈ আহোঁ তেতিয়া বস্তু কমেই হয়। পিছত এটা এটাকৈ আনি থাকোঁতে লাষ্টত এসোপামান হয় আৰু যোৱাৰ সময়ত মানে ঘৰত যোৱা সময়ত 12 বাজি যায়। এইটো অকল মোৰ লগতে হয়নে নে চবৰ লগতে হয় কমেণ্ট কৰি জনাবচোন। আৰু যদি মই সেইখিনি বস্তু ভৰাবলৈ আৰু বেগ কিনি আনো তেনেহ'লে মোৰ আৰু বস্তু বাঢ়িব আৰু ডাবল হৈ যাব, নিয়াৰ সময়ত আৰু কষ্ট হ'ব। সেইকাৰণে নাই, মই ইমানখিনিতেই আৰু বস্তু নানো, ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি কাপোৰ লিলিং লালাং হৈ থাকে তেনেহ'লে কমেণ্ট কৰি নকৰিব, এইজনীচোন চাফাই কৰি থাকে, কাপোৰবোৰ লিলিং লালাং হৈ ইফালে সিফালে পৰি থাকে। কিন্তু মোৰ প্ৰব্লেমটো মইহে বুজি পাওঁ ন ৰাইজ। বহুত কথা পাতিলোঁ, আজিলৈ আহিছোঁ, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম।